মুখ খুলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা স্পষ্ট কৰি দিছে যে জুবিন গাৰ্গক ডক্টৰে আগৰ পৰাই সাগৰলৈ যাবলৈ বাধা প্ৰদান কৰিছিল জুই আৰু পানীৰ পৰা আঁতৰি থাকিব কৈছিল ডক্টৰে জুবিন গাৰ্গক কিন্তু তাৰ পিছতো ৰৈ ৰৈ বিনালে সিনেমাখন কিয় সাগৰৰ লগত শুটিং কৰা হৈছিল কিয় পানীৰ লগত জুবিন গাৰ্গে আছিল বা পানীৰ লগত খেলিছিল জুবিন গাৰ্গে তেতিয়া কোনেও কিয় বাধা প্ৰদান কৰা নাছিল এই সিনেমাখনৰ পৰা এই কথা স্পষ্ট হৈ উঠিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ লগত বহু লোক জড়িত হৈ আছে দীৰ্ঘদিনৰ পৰাই জুবিন গাৰ্গৰ জীৱনক লৈ হেতালি খেলি থকা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে যে মই সেইভাবে ৰৈ ৰৈ বিনালে সিনেমাখন চোৱা নাই ৰৈ ৰৈ বিনালে সিনেমাখন চোৱাৰ পিছতে বহুত কথা সুধিব লগা থাকিব মই বহুতৰ মুখত শুনিছো যে ৰৈ ৰৈ বিনালে সিনেমাখনত জুবিন গাৰ্গে সাগৰৰ লগতে শুটিং কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে মন্তব্য আছে এই মুহূৰ্তত তথ্য দিয়াৰ চেষ্টা কৰিছো জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ মুখ খুলিছে জুবিন গাৰ্গক ডক্টৰে সাগৰলৈ নাযাবলৈ পৰামৰ্শ দিছিল কিন্তু জুবিন গাৰ্গৰ অন্তিমখন সিনেমাৰ শুটিং হৈছিল সাগৰত কিয় কোনো লোকে বাধা প্ৰদান কৰা নাছিল জুবিন গাৰ্গৰ মৃত্যুৰ লগত বহু লোক জড়িত হৈ আছে শ্ৰীলংকাৰ সাগৰলৈ কিদৰে লৈ যোৱা হৈছিল জুবিন গাৰ্গক সেই কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে ৰৈ ৰৈ বিনালে সিনেমাখন চোৱা নাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ৰৈ ৰৈ বিনালে চোৱাৰ পিছত বহুত কথা সুধিব লগা থাকিব বহু প্ৰশ্ন থাকিব মোৰ জানুৱাৰীতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰৈ ৰৈ বিনালে সিনেমাখন চাব সিনেমাখন চালেই মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিব কেনেকৈ জুবিনক সাগৰলৈ যাবলৈ দিলে সিনেমাখন ভালদৰে চলক বুলিয়ে আজিলৈকে প্ৰশ্ন কৰা নাছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেইভাবে জুবিনৰ হত্যাকাণ্ডৰ তদন্তৰ পিছত জুবিন গাৰ্গক অৱহেলা কৰাৰ সন্দৰ্ভতো হ'ব তদন্ত জুবিন গাৰ্গৰ জীৱনক লৈ বহুতে হেতালি কৰি আহিছিল বা হেতালি খেলি আহিছিল সিনেমাখন তাৰে স্পষ্ট প্ৰমাণ জুবিন গাৰ্গৰ ঘটনাক লৈ পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে জুবিন গাৰ্গৰ জীৱনক লৈ আসলতে বহু লোকে হেতালি দীৰ্ঘদিনৰ পৰাই খেলি আহিছিল আৰু সিনেমাখন চালে সেই কথা স্পষ্ট হৈ পৰে সিনেমাখনৰ সম্পূৰ্ণ শুটিং কৰিছে নদীৰ লগত বা পানীৰ লগত বা সাগৰৰ লগত পানীলৈ যাবলৈ জুবিন গাৰ্গক বাধা প্ৰদান কৰিছিল ডক্টৰে বা জুই বা পানীৰ পৰা আঁতৰি থাকিবলৈ কৈছিল ডক্টৰে কিন্তু তাৰ পিছতো জুবিন গাৰ্গক কিয় পানীলৈ লৈ যোৱা হৈছিল জুবিন গাৰ্গক কিয় বাধা প্ৰদান কৰা নাছিল জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত বা জুবিন গাৰ্গৰ অন্তিমখন সিনেমা জুবিন গাৰ্গে যি অসমবাসীলৈ দি থৈ গ'ল অন্তিমখন সিনেমা সেই সিনেমাখন চালেই কিন্তু সকলো স্পষ্ট হৈ পৰে যে জুবিন গাৰ্গৰ মৃত্যুৰ লগত কিমান লোক জড়িত হৈ আছে জুবিন গাৰ্গৰ জীৱনক লৈ কিমান লোকে হেতালি খেলিলে সকলোকে প্ৰশ্ন কৰা হ'ব এটাকৈ সকলোকে প্ৰশ্ন কৰা হ'ব কাকো ৰেহাই দিয়া নহ'ব কাকো সাৰি যাবলৈ দিয়া নহ'ব কেৱল জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাই তদন্ত নহয় জুবিন গাৰ্গৰ জীৱনক লৈ যি হেতালি খেলা হ'ল সেই হেতালিক লৈও তদন্ত কৰা হ'ব কোনে হেতালি খেলিলে জুবিন গাৰ্গৰ জীৱনক লৈ সকলো তদন্ত কৰা হ'ব সকলোকে সুদপুছ কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে সকলোৱে জানিছিল জুবিন গাৰ্গক পানী আৰু জুইৰ পৰা আঁতৰত ৰাখিব লাগে বুলি প্ৰত্যেকজন লোকে জানিছিল যিসকলে জুবিন গাৰ্গৰ আশে-পাশে আছিল বা জুবিন গাৰ্গক জানিছিল বা জুবিন গাৰ্গৰ লগত আছিল সেইসকল প্ৰত্যেকজন লোকে জানিছিল যে জুবিন গাৰ্গক পানী আৰু জুইৰ পৰা আঁতৰত ৰাখিব লাগে কিন্তু তাৰ পিছতো সিনেমাখনৰ শুটিং কিয় পানীৰ লগত কৰা হৈছিল কিয় সাগৰৰ লগত কৰা হৈছিল কিয় জুবিন গাৰ্গক সাগৰত সাঁতুৰিবলৈ দিয়া হৈছিল কিয় পানীত নমাই দিয়া হৈছিল জুবিন গাৰ্গক সকলো জনাৰ পিছতো চিকিৎসকে বাধা প্ৰদান কৰাৰ পিছতো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱনক লৈ কিয় হেতালি খেলা হ'ল সিনেমাখন চালে সকলো স্পষ্ট হৈ পৰে যে জুবিন গাৰ্গৰ জীৱনক লৈ কিমান হেতালি খেলিলে কিমান লোকে হেতালি খেলিলে সকলো স্পষ্ট হৈ পৰে যেটো চিকিৎসকে বাধা প্ৰদান কৰিছিল যে জুই আৰু পানীলৈ জুবিন গাৰ্গ নাযাবলৈ বা জুবিন গাৰ্গক জুই আৰু পানীৰ পৰা আঁতৰত থাকিবলৈ চিকিৎসকে বাধা প্ৰদান কৰিছিল কিন্তু তাৰ পিছতো শ্ৰীলংকাৰ সাগৰলৈ কিয় লৈ যোৱা হৈছিল জুবিন গাৰ্গক কিয় সিনেমাৰ শুটিং সাগৰত কৰা হৈছিল কিয় পানীত নমোৱা হৈছিল জুবিন গাৰ্গক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা কৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তই নহয় জুবিন গাৰ্গৰ জীৱনৰ লগত যি হেতালি খেলা হ'ল প্ৰতিজন লোককে সুদপুছ কৰা হ'ব প্ৰতিজন লোকে তদন্তৰ আওতালৈ আহিব কিয় জুবিন গাৰ্গৰ জীৱনক লৈ হেতালি খেলা হ'ল দীৰ্ঘদিনৰ পৰাই জুবিন গাৰ্গৰ জীৱনক লৈ হেতালি খেলি থকা হৈছিল জানুৱাৰীতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰৈ ৰৈ বিনালে সিনেমাখন চাব আৰু সিনেমাখন চোৱাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰিব কেনেকৈ জুবিনক সাগৰলৈ
লৈ গ'ল বা কিয় জুবিন গাৰ্গক সাগৰলৈ লৈ যাবলৈ পালে চিনেমাখন ভালকৈ চলক বুলি আজিলৈকে প্ৰশ্ন কৰা নাছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেইবাবে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ তদন্তৰ পিছত জুবিন গাৰ্গক অৱহেলা কৰাৰ সন্দৰ্ভতো হ'ব তদন্ত জুবিন গাৰ্গৰ জীৱনক লৈ বহুতেই হেতালি খেলি আহিছিল চিনেমাখন তাৰে স্পষ্ট প্ৰমাণ জুবিন গাৰ্গৰ ঘটনাক লৈ পুনৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে সকলোকে সোধপোছ কৰা হ'ব কোনো সাৰি যাব নোৱাৰিব জুবিন গাৰ্গৰ মৃত্যুৰ যেনেকৈ তদন্ত কৰা হ'ব তেনেকৈ জুবিন গাৰ্গৰ জীৱনক লৈ হেতালি খেলাৰ ওপৰতো হ'ব সম্পূৰ্ণ তদন্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো আৰু মই শুনা পাইছোঁ সেই চিনেমাখন সাগৰক লৈ সেইকাৰণে মই যোৱা নাই শেষত মই যাম জানুৱাৰীত কিন্তু মোৰ কথাটো আছিল যে জীৱিত কালত জুবিন গাৰ্গক ডক্টৰে হাক দিছিল যে সাগৰত নাযাব সেইখন চিনেমা চালেইতো মই বাহিৰত আহি প্ৰশ্ন সুধিব লাগিব যে সাগৰত কেনেকৈ জুবিন গ'ল সেইকাৰণে মই বোলো লাষ্টত এদিন ধুনীয়াকৈ চাম কিন্তু চিনেমাখনৰ যদি আপোনালোকে দৃশ্যপট দেখে আগতে মই কথাটো কোৱা নাছিলোঁ কাৰণ চিনেমাখন ভাল কৰি চলক বুলি কিন্তু চিনেমাখনৰ শ্বুটিং সাগৰত হৈছিলে আৰু নেম কেয়াৰ হস্পিটালত জুবিনক ক্লিয়াৰলি ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে যে জুবিন সাগৰ আৰু জুইৰ কাষত যাব নোৱাৰে গতিকে আপোনালোকেও এই প্ৰশ্নটো ক'তো কৰা মই দেখা নাই যে কেনেকৈ জুবিন সাগৰত গ'ল সিদিনাখন চিনেমাখনৰ প্ৰযোজক মোৰ তাত আহোঁতে মই তেওঁক সুধিছিলোঁ যে শ্ৰীলংকাত আপোনালোকে জুবিনক কেনেকৈ সাগৰত লৈ গ'ল কাৰণ মই দেখা নাই চিনেমাখন কিন্তু সাগৰক লৈ হৈছে নে নাই গতিকে মুখ্যমন্ত্ৰী এজনে চোৱাৰ পিছততো কথাটো ফাইলত লিখিব লাগিব মই সেইকাৰণে শেষৰ ফালে চাম বুলি ভাবি থৈছোঁ তেতিয়া আৰু কোনো হেৰি নাই গতিকে আৰামত এদিন বঢ়িয়াকৈ চাই লৈ আহিম আৰু জুবিনৰ চিনেমা চোৱা নাই কাৰণে মই পোষ্ট মালনা দিও চাব নাই যোৱা একেবাৰে লাষ্টত যাম গোটেইখিনি কৰি কিন্তু এই কথাটো মোৰ মনত কুটকুটাই থাকে মই এনে নকওঁ বুলি ভাবোঁ কিন্তু তথাপিতো কুটকুটাই আছিল কাৰণে ওলাই গ'ল যে ইমান ডক্টৰে হাক দিয়াৰ পিছতো এইকাৰণে যে মই যোৱাবাৰ কৈছিলোঁ এটা ইণ্টাৰভিউত যে জুবিনৰ ইনকুৱাৰীৰ পিছত আৰু এটা ইনকুৱাৰী হ'ব নেগলেক্টৰ ওপৰত কাৰণ ক্লিয়াৰলি লিখি দিয়া আছিল চাৰ্টিফিকেট আছে যে জুবিন জুই আৰু পানীত যাব নোৱাৰিব চিনেমাখনৰ শ্বুটিং কেনেকৈ পানীত হৈছিলে তাৰমানে জুবিনৰ জীৱনক লৈ বহুত দিন আগৰ পৰাই আমি বহুতে হেতালি খেলি আছিলোঁ হয় না মই ঠিক কথা কৈছোঁ নে নাই গতিকে সেইকাৰণে ক'বাত যেতিয়া মই নাযাওঁ তেতিয়া বুজি পাব যে কিবা এটা কাৰণ আছে সেইকাৰণে মই অলপ দূৰে দূৰে ঘূৰি থাকোঁ বাকীটো আৰু কি আছে মই চিনেমাখন চোৱা নোচোৱাৰ লগততো চিনেমাখনৰ জনপ্ৰিয়তা কম বেছি নহয় নে হ'ব সেইটো আপোনালোকে ভাবে যে CMA চাব যোৱা নাই কিবা কাৰণত যোৱা নাই এইটো এটা পজিটিভ কাৰণ আছে কাৰণ গ'লেই মই প্ৰথমতে এইটো কথা ক'ব লাগিলহেঁতেন যদি ফাৰ্ষ্ট দিনা গ'লোহেঁতেন মই এই প্ৰশ্নটো ফাৰ্ষ্ট দিনাই সুধিলোহেঁতেন তেতিয়া চিনেমাখনক লৈ বিতৰ্ক আৰম্ভ হ'লহেঁতেন এতিয়া ক'লেও আপত্তি নাই কাৰণ চিনেমাখন প্ৰায় চোৱা হৈয়ে গ'ল সেইকাৰণে এতিয়া লাষ্টত কথাটো কৈছোঁ জুবিনক ডক্টৰে হাক দিছিল সাগৰত যাব আৰু মই শুনা পাইছোঁ সেই চিনেমাখন সাগৰক লৈ সেইকাৰণে মই যোৱা নাই শেষত মই যাম জানুৱাৰীত কিন্তু মোৰ কথাটো আছিল যে জীৱিত কালত জুবিন গাৰ্গক ডক্টৰে হাক দিছিল যে সাগৰত নাযাব সেইখন চিনেমা চালেইতো মই বাহিৰত আহি প্ৰশ্ন সুধিব লাগিব যে সাগৰত কেনেকৈ জুবিন গ'ল সেইকাৰণে মই বোলো লাষ্টত এদিন ধুনীয়াকৈ চাম কিন্তু চিনেমাখনৰ যদি আপোনালোকে দৃশ্যপট দেখে আগতে মই কথাটো কোৱা নাছিলোঁ কাৰণ চিনেমাখন ভাল কৰি চলক বুলি কিন্তু চিনেমাখনৰ শ্বুটিং সাগৰত হৈছিলে আৰু নেম কেয়াৰ হস্পিটালত জুবিনক ক্লিয়াৰলি ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে যে জুবিন সাগৰ আৰু জুইৰ কাষত যাব নোৱাৰে গতিকে আপোনালোকেও এই প্ৰশ্নটো ক'তো কৰা মই দেখা নাই যে কেনেকৈ জুবিন সাগৰত গ'ল সিদিনাখন চিনেমাখনৰ প্ৰযোজক মোৰ তাত আহোঁতে মই তেওঁক সুধিছিলোঁ যে শ্ৰীলংকাত আপোনালোকে জুবিনক কেনেকৈ সাগৰত লৈ গ'ল কাৰণ মই দেখা নাই চিনেমাখন কিন্তু সাগৰক লৈ হৈছে নে নাই
গতিকে মুখ্যমন্ত্ৰী এজনে চোৱাৰ পিছততো কথাটো ফাইলত লিখিব লাগিব। মই সেইকাৰণে শেষৰ ফালে চাম বুলি ভাবি থৈছোঁ, তেতিয়া আৰু কোনো হেৰি নাই। গতিকে আৰামত এদিন বঢ়িয়াকৈ চাই লৈ আহিম। আৰু জুবিনৰ চিনেমা চোৱা নাই কাৰণে মই পষ্ট মালনা দিও চাব নাই যোৱা, একেবাৰে লাষ্টত যাম গোটেইখিনি কৰি। কিন্তু এই কথাটো মোৰ মনত কুটকুটাই থাকে, মই এনে নকওঁ বুলি ভাবোঁ, কিন্তু তথাপিতো কুটকুটাই আছিল কাৰণে ওলাই গ'ল যে ইমান ডক্টৰে হাক দিয়াৰ পিছতো, এইকাৰণে যে মই যোৱাবাৰ কৈছিলোঁ এটা ইণ্টাৰভিউত যে জুবিনৰ ইনকুৱাৰীৰ পিছত আৰু এটা ইনকুৱাৰী হ'ব নেগলেক্টৰ ওপৰত, কাৰণ ক্লিয়াৰলি লিখি দিয়া আছিল, চাৰ্টিফিকেট আছে যে জুবিন জুই আৰু পানীত যাব নোৱাৰিব। চিনেমাখনৰ শ্বুটিং কেনেকৈ পানীত হৈছিলে? তাৰমানে জুবিনৰ জীৱনক লৈ বহুত দিন আগৰ পৰাই আমি বহুতে হেতালি খেলি আছিলোঁ, হয় নহয়? মই ঠিক কথা কৈছোঁ নে নাই? গতিকে সেইকাৰণে ক'ৰবাত যেতিয়া মই নাযাওঁ তেতিয়া বুজি পাব যে কিবা এটা কাৰণ আছে, সেইকাৰণে মই অলপ দূৰে দূৰে ঘূৰি থাকোঁ। বাকীটো আৰু কি আছে, মই চিনেমাখন চোৱা নোচোৱাৰ লগততো চিনেমাখনৰ জনপ্ৰিয়তা কম বেছি নহয় নে হ'ব? সেইটো আপোনালোকে ভাবে যে CMA চাব যোৱা নাই, কিবা কাৰণত যোৱা নাই, এইটো এটা পজিটিভ কাৰণ আছে। কাৰণ গ'লেই মই প্ৰথমতে এইটো কথা ক'ব লাগিলহেঁতেন, যদি ফাৰ্ষ্ট দিনা গ'লোহেঁতেন, মই এই প্ৰশ্নটো ফাৰ্ষ্ট দিনাই সুধিলোহেঁতেন, তেতিয়া চিনেমাখনক লৈ বিতৰ্ক আৰম্ভ হ'লহেঁতেন। এতিয়া ক'লেও আপত্তি নাই, কাৰণ চিনেমাখন প্ৰায় চোৱা হৈয়ে গ'ল, সেইকাৰণে এতিয়া লাষ্টত কথা।